নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছাম মিছন বৎসালয়ৰ পৰা য'ত ভালেই কেইটামান কেটেগৰীৰ পোষ্ট ওলাইছে গতিকে আপোনালোকে ভিডিঅ'টি একদম শেষলৈ চালেহে গম পাব বিভিন্ন ধৰণৰ পোষ্ট আছে গতিকে পলম নকৰি আহক আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে স্ক্ৰীনত দেখিছে আৰু ইয়াত গোটেই পোষ্টবিলাক আছে ডেছক্ৰিপশ্যনত গোটেইখিনি দিয়া আছে প্ৰথমটো পোষ্ট হৈছে প্ৰগ্ৰেম অফিচাৰ এইটো 34,755 ৰুপিজ পে' কৰিব পষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি আদিত এটাই পোষ্ট আছে নেক্সট একাউণ্টছ অফিচাৰত 23,170 টকা দৰমহা দিব ইয়াত এম.কম বিচাৰিছে নেক্সট এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ ইয়াত 13,240 টকাকৈ দিব হায়াৰ ছেকেণ্ডাৰী পাছ বিচাৰিছে লগতে কম্পিউটাৰৰ চাৰ্টিফিকেট থকাটো বিচাৰিছে নেক্সট কাউন্সিলৰ DCPU ইয়াত 18,536 টকাকৈ দৰমহা দিব 14টা আছে পোষ্ট ডিষ্ট্ৰিক্ট কেইখন দিয়া আছে আপোনালোকে চাই ল'ব গ্ৰেজুৱেশ্যন ইন ছ'চিয়েল ৱৰ্ক বা PG ডিপ্ল'মা এণ্ড কাউন্সিলিং আদিকে ধৰি আছে অপশ্যন গতিকে চাই ল'ব এডভাৰটাইজমেণ্টখন ছ'চিয়েল ৱৰ্কাৰৰ 18,536 টকা দৰমহা দিব 8টা পোষ্ট আছে ডিষ্ট্ৰিক্ট কেইখন দিয়া আছে গ্ৰেজুৱেশ্যন বিচাৰিছে BA ইন ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি আদিত থকাসকলে আবেদন কৰিব পাৰিব ছ'চিয়েল ৱৰ্কাৰ ফিমেলৰ 18,536 টকা দৰমহা ডিষ্ট্ৰিক্ট 4খনত পোষ্ট আছে 4টা পোষ্ট একাউণ্টেণ্টৰ 22টা পোষ্ট আছে 18,536 টকা দিব ডিষ্ট্ৰিক্ট কেইখন দিয়া আছে কেৱল গ্ৰেজুৱেশ্যন বিচাৰিছে ইন কমাৰ্চত বা মেথমেটিক্সত থকাসকলে আবেদন কৰিব পাৰিব ডাটা এনালিষ্টৰ দৰমহাটো ছেমেই হয় 18,536 টকা 14খন ডিষ্ট্ৰিক্টত পোষ্ট আছে গ্ৰেজুৱেশ্যন বিচাৰিছে ইন ষ্টেটিষ্টিক্স মেথমেটিক্স ইকনমিক্স বা BCA কৰাসকলে আবেদন কৰিব পাৰিব নেক্সট তেনেকৈ আকৌ ডাটা এণ্ট্ৰি অপাৰেটৰ আছে এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰিৰ ভালে কেইটামান পোষ্ট আছে বেলেগ বেলেগ বিভাগত আছে একচুৱেলি নেক্সট আউটৰিচ ৱৰ্কাৰ 10,592 টকাকৈ দিব 37টা পোষ্ট আছে ডিষ্ট্ৰিক্ট কেইখন দিয়া আছে হায়াৰ ছেকেণ্ডাৰী পাছ বিচাৰিছে নেক্সট অফিচাৰ ইনচাৰ্জ ছুপাৰিণ্টেণ্ডেণ্ট 33,100 পে'মেণ্ট দিব 9টা পোষ্ট আছে পষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে ইন ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি চাইল্ড ডেভেলপমেণ্ট আদিত বাকী অপশ্যনকেইটা মই কৈ নাযাওঁ সময় বহুত লাগিব নেক্সট আছে কাউন্সিল CCI পদ য'ত 23,170 টকাকৈ দৰমহা দিব ইয়াতো গ্ৰেজুৱেশ্যন বিচাৰিছে ইন ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি আদিত নেক্সট একাউণ্টেণ্টৰ পোষ্ট একাউণ্টেণ্ট কাম ষ্ট'ৰ কিপাৰৰ পোষ্ট আছে য'ত এটাই পোষ্ট আছে 18,536 টকা দিব গ্ৰেজুৱেশ্যন ইন কমাৰ্চ মেথমেটিক্স আদিত বিচাৰিছে হাউচ ফাদাৰৰ 14,564 টকা দৰমহা দিব 5টা পোষ্ট আছে 12 পাছ বিচাৰিছে হাউচ মাদাৰৰ ছেম হয় 7টা পোষ্ট আছে 12 পাছ বিচাৰিছে পাৰামেডিকেল ষ্টাফত 11,916 টকা দৰমহা দিব 5টা পোষ্ট আছে ইয়াত GNM বা ANM পাছ কৰাসকলে আবেদন কৰিব পাৰিব এডুকেটৰৰ 10,000কৈ দিব 3টা পোষ্ট আছে ইয়াত 12 পাছ বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে আৰ্ট এণ্ড ক্ৰাফ্ট কাম মিউজিক টিচাৰ ফিমেল কেণ্ডিডেটছ আবেদন কৰিব পাৰিব 10,000কৈ দিব 9টা পোষ্ট আছে 12 পাছ বিচাৰিছে উইথ ডিপ্ল'মা ইন ফাইন আৰ্টছ বা মিউজিক নেক্সট PT ইনষ্ট্ৰাক্টৰ কাম য়োগা ট্ৰেইনাৰ ইয়াতো ফিমেলৰ বাবেহে এইটো 10,000কৈ দিব 10টা পোষ্ট আছে ক'ত পষ্টিং হ'ব তাত ছাইডত দিয়া আছে এডভাৰটাইজমেণ্টখন আপোনালোকে চাই ল'ব মিছ নকৰিব আৰু ইয়াতো 12 পাছ বিচাৰিছে চাৰ্টিফিকেট কোৰ্চ ইন ফিজিকেল এডুকেশ্যন কুকৰ আছে পোষ্ট 12টা 9,930 টকাকৈ দিব ইয়াত মেট্ৰিক পাছৰ লগতে এবছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে হেল্পাৰ কাম নাইট ৱাটছমেনৰ 9,000 দৰমহা দিব 12টা পোষ্ট আছে ইয়াতো মেট্ৰিকৰ লগতে 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে হাউচকিপাৰত 4টা পোষ্ট আছে ইয়াত 8 পাছ বিচাৰিছে আৰু 9,000কৈ দিব টোটেল 4টা পোষ্ট আছে বয়সৰ সীমাটো 21 ইয়াৰ্ছৰ পৰা আপ টু 40 ইয়াৰ্ছলৈকে এলাউ কৰিছে আপাৰ এজ লিমিটটো ৰিলেক্সেবল হয় এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনলাইন যোগে আবেদন কৰিব লাগিব লিংকটো ইয়াত দিয়া আছে এডভাৰটাইজমেণ্টখনত ডাউনলোড কৰি ল'ব ডেছক্ৰিপশ্যনত মই গোটেই এডভাৰটাইজমেণ্টখন ডাউনলোড লিংকটো পাই যাব ডেছক্ৰিপশ্যনত অনলাইন আবেদন কৰা অন্তিম তাৰিখ হ'ল 30 আগষ্ট আৰু যিসকল শ্বৰ্টলিষ্টেড কেণ্ডিডেট হ'ব তেওঁলোকক ইণ্টাৰভিউ বা চিলেকশ্যন টেষ্টৰ বাবে তেওঁলোকে শ্বৰ্টলিষ্ট কৰি পেলাই ৱেবছাইটত পাব্লিছ কৰিব আৰু যিসকলে ডাটা এনালিষ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ আদিৰ বাবে আবেদন কৰিব তেওঁলোকে এক্সট্ৰাকৈ এটা কম্পিউটাৰ টেষ্টতো বহিব লাগিব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালে সংখ্যক কেণ্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ